বেয়া পোৱা ভাল পোৱা কোনোবাই কি কয় মই নাজানো, ভাগ্য কপালৰ লিখন কেতিয়াও হ'ব নোৱাৰে। ভাগ্য মানুহে নিজে লিখিব লাগিব। এইবোৰ মিছা কথা। তুমি আজি ভগৱানে যি দিছে সেয়াই হ'ব বুলি শুই থাকাচোন, যোৱা নালাগে পঢ়িব। তো কি শুবলেতো ভগৱানে তোমাক কোৱা নাই ন এতিয়া? এইটো তোমাৰ একদম নিজৰ মনটোৰ কথা। তুমি কি হিচাপে নিজক চলাই নিছা, কেনেকে তুমি নিজক কণ্ট্ৰল কৰাব বিচাৰিছা, পাৰিছা নে নাই পৰা কণ্ট্ৰল কৰাব। আচলতে মানুহে নিজৰ ভাগ্য নিজে লিখে, কপালৰ লিখন কেতিয়াও হ'ব নোৱাৰে। তাত খালি ব্লেছিংছ লাগিব, ছাপোৰ্ট লাগিব। যেনেকে তুমি পঢ়ো বুলি ভাবিলে তোমাৰ ওচৰত যদি লিখিবলৈ এটা পেন নাথাকে, তেতিয়াহ'লে মই ক'ম যে সেইটো তোমাৰ কাৰণে দুৰ্ভাগ্য, যে তুমি পেন এটা গোটাব পৰা নাই। বাট পেনটো গোটোৱাৰ পিছত লিখাটো তোমাৰ ভাগ্যৰ ওপৰত মেটাৰ নকৰে দেই। বহীখন কিনিবলৈ, কিতাপখন কিনিবলৈ সেই ছাপোৰ্টটো, ফিনেন্সিয়েল ছাপোৰ্ট হওক বা পঢ়িবলৈ তোমাৰ মেণ্টেল, ঘৰৰ গোটেই পৰিৱেশটো, তোমাৰ ঘৰৰ আশে পাশে পৰিৱেশটো, তোমাৰ ক্লাছৰুমটো এটা খুব ধুনীয়া এনভাইৰনমেণ্ট হ'ব লাগে। ডেট ইজ কল্ড লাক। সেইটো ভাগ্য। সেইখিনি বাহিৰৰ পৰা যিখিনি পাইছে। বাকী তুমি বস্তুখিনি পোৱাৰ পিছত যিখিনি কৰিব লাগে সেইখিনি যদি টাইম মতে কৰা নাই, তাৰপিছত যদি তুমি কৈছা আৰু ভগৱানে এনেকে লিখি থৈছিলে আৰু কি কৰিবা আৰু, এতিয়া তুমি সেইটোকে কৈ থাকা আৰু, তাতকে উপায়তো নাই। হয়নে? কপালৰ লিখন নহয়, কষ্ট কৰিব লাগিব।